নমস্কাৰ ব্ৰেড ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 মেথছৰ 8.1 থকা প্ৰশ্ন উত্তৰবোৰ সমাধান কৰিম। তেনেহ'লে ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 8.1ৰ কুৱেশ্যন আনচাৰবিলাক সমাধান কৰাৰ আগতে আমি কিছুমান ত্ৰিকোণমিতিক চিহ্নৰ বিষয়ে জানি লওঁ। এইটো হৈছে চাইন, কছ, টেন, কট, চেক, কছেক। এইকেইটাৰ অনুপাত হৈছে চাইনৰ অনুপাত হৈছে PH, কছৰ অনুপাত হৈছে BH, টেনৰ অনুপাত হৈছে PB, কটৰ অনুপাত হৈছে BP, চেকৰ অনুপাত হৈছে HB আৰু কছেকৰ অনুপাত হৈছে HB। এতিয়া PHB মানে কি চাই লোৱা। B মানে হৈছে ভূমি, P মানে লম্ব, H মানে অতিভুজ আৰু এই চিম্বলটোৰ নাম হৈছে থিটা। এতিয়া আমি জানো যে এটা সমকোণী ত্ৰিভুজৰ একেবাৰে তলত যিটো চিন থাকে সেইটোক ভূমি বুলি কয় আৰু এনেকৈ চিধা যিটো চিন থাকে সেইটোক হ'ল লম্ব আৰু আটাইতকৈ দীঘল যিটো বাহু হয় সেইটোক আমি অতিভুজ বুলি কওঁ। এতিয়া আমি 8.1 অংকবিলাক সমাধান কৰোঁতে আটাইতকৈ বেছি দৰকাৰ পৰা এটা সূত্ৰ হৈছে, সেইটো হৈছে পাইথাগোৰাছৰ উপপাদ্য। তে পাইথাগোৰাছৰ উপপাদ্যৰ মতে হৈছে অতিভুজ স্কোৱাৰ ইজুকেল ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ। যিহেতু আমি অতিভুজক H বুলি কওঁ, H মানে হাইপৰটেনিউজ, গতিকে ইয়াত লিখিছোঁ হাইপৰটেনিউজ স্কোৱাৰ ইজুকেল ভূমি মানে বেছ, গতিকে B স্কোৱাৰ আৰু P মানে হৈছে পাৰপেণ্ডিকুলাৰ বা লম্ব স্কোৱাৰ। এইটো হৈছে পাইথাগোৰাছৰ উপপাদ্য। এই সূত্ৰটো আমাৰ বাৰে বাৰে লাগিব, গতিকে এই সূত্ৰটো মনত ৰাখিবা। এতিয়া প্ৰথম কুৱেশ্যনটো আমি সমাধান কৰিবলৈ লৈছোঁ। প্ৰথম কুৱেশ্যনটোত কৈছে ABC ত্ৰিভুজৰ B কোণ সমকোণ আৰু AB ইজুকেল 24 চেণ্টিমিটাৰ, BC ইজুকেল 7 চেণ্টিমিটাৰ। যদি হয় তেতিয়াহ'লে আমি এই যিবিলাক প্ৰশ্ন আছে প্ৰশ্নবিলাক সমাধান কৰিব লাগে। তাৰমানে চাইনে ওলাব লাগে, কছে ওলাব লাগে, চাইন চি ওলাব লাগে আৰু কছে ওলাব লাগে। একেবাৰে চিম্পল কুৱেশ্যনটো, গতিকে কৰোঁ আহা। তো প্ৰথমে আমাৰ কি দিয়া আছে সেই দিয়া আছেবিলাক প্ৰথমে আমি লিখিলোঁ সমাধান। দিয়া আছে চোৱা AB দিয়া আছে 24 চেণ্টিমিটাৰ, BC দিয়া আছে 7 চেণ্টিমিটাৰ আৰু AC ওলাব লাগে, গতিকে লিখিলোঁ AC ইজুকেল আমি এইটো ওলাব লাগে। এতিয়া কি আমি আগতে কৈছোঁ এটা সূত্ৰ আমাৰ বহুত বেছি পৰিমাণ লাগে, সেইটো হৈছে পাইথাগোৰাছৰ উপপাদ্য। এতিয়া আমি এই ACৰ মানটো ওলাবৰ কাৰণে পাইথাগোৰাছৰ উপপাদ্যটো ইউজ কৰিব লাগে, গতিকে লিখিলোঁ এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ মতে উপপাদ্য মতে কি আছে, অতিভুজ স্কোৱাৰ ইজুকেল ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ। এতিয়া ইয়াত অতিভুজ দিছে AC, গতিকে লিখিলোঁ আমি AC স্কোৱাৰ ইজুকেল ভূমি মানে BC, গতিকে লিখিলোঁ BC আৰু প্লাছ হ'ব লম্ব স্কোৱাৰ, লম্ব মানে AB, গতিকে লিখিলোঁ AB স্কোৱাৰ। তাৰ যাৰ জেগাত আমি যাৰ মানটো বহাই দিওঁ। যিহেতু আমাৰ ACৰ মান ওলাব লাগে, ACৰ মান দিয়া নাই, গতিকে যেনেকৈ আছে তেনেকৈ লিখিলোঁ AC স্কোৱাৰ যেনেকৈ আছে। BCৰ মান চোৱা ইয়াত দিছে 7 চেণ্টিমিটাৰ, গতিকে 7 লিখিলোঁ 7 স্কোৱাৰ প্লাছ ABৰ মান আছে 24 স্কোৱাৰ হ'ব। 7ৰ যদি আমি স্কোৱাৰ কৰোঁ হ'ব 49 আৰু 24ৰ যদি স্কোৱাৰ কৰোঁ হ'ব 576। এতিয়া আমি 49 আৰু 576 যদি দুয়োটা যোগ কৰোঁ তেতিয়াহ'লে হ'ব 625 আৰু ACৰ জেগাত যেনেকৈ আছে তেনেকৈ লিখিলোঁ স্কোৱাৰ AC স্কোৱাৰ। ইয়াত চোৱা ACৰ লগত স্কোৱাৰ আছে, এই ACৰ পৰা স্কোৱাৰটো তুলিবৰ কাৰণে কি কৰিব লাগিব, এই 625ৰ বৰ্গমূল ল'ব লাগে। তো 625ৰ বৰ্গমূল হ'ব আমি সকলো জানো 25 আৰু 625ৰ বৰ্গমূল 25 লিখাৰ লগে লগে ACৰ মাজত যিটো স্কোৱাৰ আছে সেই স্কোৱাৰটো উঠি যাব। এতিয়া আমি কুৱেশ্যনবিলাক সমাধান কৰিম। তো আমাৰ কুৱেশ্যনটোত কি কৈছে চোৱা, চাইন A ওলাব লাগে আৰু কছ A ওলাব লাগে। প্ৰথমে লৈ লওঁ আমি চাইন, এতেকে চাইন A মানে আমি জানো সকলোৱে PH হয়। তো ইয়াতে আমি চিত্ৰটো আঁকিলে আমাৰ বুজাত সহজ হ'ব। আৰু AC ওলাইছোঁ আমি ইতিমধ্যে 25, গতিকে 25 চেণ্টিমিটাৰ দিলোঁ। এতিয়া চাইন মানে আমি জানো PH। এতিয়া এটা কথা সদায় মনত ৰাখিবা, যিটো কোণৰ কথা ক'ব সেই কোণৰ লগত যিটো বাহু লাগি থাকে সেইটো হ'ব ভূমি আৰু তাৰ অপজিটে যিটো বাহু আছে সেইটো হ'ব লম্ব মানে P। এতিয়া চোৱা আমাৰ ইয়াতে কৈছে PH, তাৰমানে ইয়াত P হ'ব BC, গতিকে লিখিলোঁ Pৰ জেগাত আমি BC, H মানে হ'ল AC।
এতিয়া BCৰ মান কিমান BCৰ মান 7 সেন্টিমিটাৰ 7 আৰু ACৰ মান 25 গতিকে 25 লিখি লৈছোঁ তাৰপিছত আমাৰ আছে cos এর মান ওলাবৰ কাৰণে আমি জানো cos মানে হৈছে BH এতিয়া চোৱা যেতিয়া কোণৰ কথা কৈছে তাৰ মানে এৰ লগত যেটো বাহু লাগি আছে এটো হ'ব B তে B কিমান হ'ব AB আৰু H হ'ব AC তে AB এর মান হৈছে 24 আৰু AC এর মান হৈছে 25 হৈ গ'ল এটো এবাৰ 2 নম্বৰ কোৱেশ্চনটোত কৈছে 2 নম্বৰ কোৱেশ্চনটোত কৈছে চোৱা sin C আৰু cos C ওলাব লাগে তুমি sin C আৰু cos C ওলাইলো এটাকে 2 নম্বৰ কোৱেশ্চনটোত sin C sin মানে আমি জানো PH যেহেতু এসোৱা আমি আগতেই কৈছো যেটো কোণৰ কথা কব সেই কোণৰ লগত যেটো বাহু লাগি থাকিব সেইটো হয় B আৰু তাৰ অপোজিট হল B তে C কোণৰ কথা কৈছে এটোৰ লগত বাহু এইটো লাগি আছে গতি এটো হ'ব B আৰু এটো হ'ব B তো PH কৈছে তাৰ মানে AB by AC হ'ব AC তে AB এর মান দিয়েই আছে সো AB এর মান আছে 24 গতিকে আমি লিখিলো ইয়াত 24 আৰু AC এর মান 25 তাৰপিছত আমি cos C ওলাব লাগে cos C তে cos মানে হৈছে BH এতিয়া C কোণৰ কথা যেহেতু কৈছে তাৰ মানে C লগত যেটো বাহু লাগি আছে সেইটো হ'ব B তাৰ মানে B হ'ব BC আৰু H হ'ব AC তে B এর মান দিছে সোয়া B এর মান 7 BC এর মান দিছে 7 সেন্টিমিটার গতি 7 সেন্টিমিটার দিদু আৰু AC এর মান দিছে 25 হৈ গ'ল আমাৰ সমাধান গতি এইটো আছিল একেবাৰে সহজ সমাধান